সফলতাৰ দিশেৰে আগুৱাই যোৱা এলেংমৰা সোণাৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এইবাৰ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা 33 জন ছাত্ৰ-ছাত্ৰীৰ আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰে। তদুপৰি বিদ্যালয়খনৰ ছাত্ৰী জ্যোৎস্না বৰাই অসমীয়া বিষয়ত সৰ্বাধিক 100 নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয়খনৰ অসমীয়া বিষয়ৰ শিক্ষক হেমন্ত বৰাই ছাত্ৰীগৰাকীক আজি নগদ 5,000 টকা প্ৰদান কৰাৰ লগতে 95%তকৈ অধিক নম্বৰ লাভ কৰা দুগৰাকী ছাত্ৰ-ছাত্ৰীক 1,000কৈ আৰু 4গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ 500 টকাকৈ পুৰস্কাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে উক্ত বিদ্যালয়খনে এইবাৰ গুণোৎসৱতো 90.55% নম্বৰ লাভ কৰি A+ পাবলৈ সক্ষম হৈছিল। এলেংমৰা সোণাৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ে 100% উত্তীৰ্ণ হৈছে ছাত্ৰ-ছাত্ৰী। তাৰ ভিতৰত 22জনে প্ৰথম বিভাগ আৰু 11জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। 5জন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু এগৰাকী ছাত্ৰীয়ে অসমীয়া বিষয়ত সৰ্বোচ্চ 100 ভিতৰত 100 নম্বৰ লাভ কৰিছে। আমাৰ আৰু প্ৰায়খিনি ছাত্ৰ-ছাত্ৰী মানে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। তাৰোপৰি আমাৰ অসমীয়া বিভাগৰ শিক্ষক হেমন্ত বৰাই 100 ভিতৰত 100% নম্বৰ পোৱা ছাত্ৰীগৰাকীক 5,000 টকা মাননি হিচাপে দিছে আৰু যিসকলে 90%ৰ ওপৰ পাইছে তেওঁলোকক 1,000কৈ আৰু 80%ৰ ওপৰ পোৱাখিনিক 500 টকাকৈ দিছে। আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ যথেষ্ট অৰিহণা আছে আৰু লগতে আমাৰ অভিভাৱকসকলেও যথেষ্টখিনি সহায় কৰিছে আৰু আমি এই চেগতে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে ভৱিষ্যতেও আমি এই ধাৰা অব্যাহত ৰাখিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। ধন্যবাদ। গতিকে বিদ্যালয়ৰ অনুভৱখিনি বাকী আমাৰ জ্যেষ্ঠ শিক্ষক ৰাতুল ছাৰ আছে, ৰাতুল ছাৰৰ পৰা মনৰ পৰা অকণমান আমিও জানিব বিচাৰিছোঁ। আমাৰ বিদ্যালয়খন এতিয়ালৈকে আমি 3বাৰ 100% ৰিজাল্ট কৰিছোঁ আৰু ইয়াত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধৰি আমাৰ সমূহ শিক্ষকৰ বহুখিনি অৱদান আছে। লগতে আমাৰ গাৰ্জেনসকল বহুত কনচিয়াছ, তেখেতসকল আমাৰ লগত সকলো সময়তে সহযোগিতা কৰে আৰু তাৰ কাৰণে আমি এই ৰিজাল্টত উপনীত হ'ব পাৰিছোঁ বুলি আশা কৰিছোঁ। তাৰোপৰি যোৱা গুণোৎসৱত আমাৰ বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে সৰ্বোচ্চ 90.55%লৈ। গতিকে এই ধাৰাটো আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম আৰু যাতে আমি বেছি ভাল ৰিজাল্ট কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। ধন্যবাদ থাকিল। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।